গাইজ আপোনালোকে এটা কথা মন কৰিছানে যেতিয়া নেকি বিজেপি চৰকাৰ আহিছিলে অসমত বা ভাৰতত যে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে যে জাতি মাটি বেটি ৰক্ষা কৰিম আৰু বাংলাদেশীসকলক অসমৰ পৰা খেদি পঠিয়াম বুলি ভাৰতৰ পৰা খেদি পঠিয়াম বুলি প্ৰতিশ্ৰুতি দিছিলে। চ' এতিয়া তাৰ বিপৰীতে হৈছে বিজেপি চৰকাৰৰ কৰ্মীসকলে বা বিধায়ক মন্ত্ৰীসকলে এতিয়া তাৰ বিপৰীতে হৈছে। এইসকলে শ্লোগান দিছিলে যে অসমৰ জাতি মাটি বেটি ৰক্ষা কৰিম বুলি। চ' তাৰ বিপৰীতে এতিয়া হৈছে। আপোনালোকে নিউজত চাইছে যে আৰ্য নগৰৰ ঘটনাক লৈ এতিয়া অসমত পূৰা তোলপাৰ হৈছে। চ' অসমীয়াক ছাপোৰ্ট কৰিব লাগে নে বিহাৰীক ছাপোৰ্ট কৰিব লাগে? এতিয়া চব বিজেপিৰ বিধায়ক মন্ত্ৰীসকলে বিহাৰী বেংগলীক ছাপোৰ্ট কৰিছে। চ' এখেতসকলে শ্লোগান দিছিলে যে অসমীয়া জাতি মাটি বেটি ৰক্ষা কৰিম বুলি। ক'ত ৰক্ষা কৰিছে? চ' এইটোৰ কাৰণে অসম চৰকাৰে যি ক'ব, অসমৰ মন্ত্ৰী বিধায়কে মুখ্যমন্ত্ৰীয়ে যি ক'ব এইটো শুনি থাকিম, এইটো নহয়। চ' তাৰ কাৰণে অসমীয়া জাতিটোৱে বুজি পোৱাটো উচিত যে কেৱল মাত্ৰ ৰাজনৈতিক ক্ষমতাত আহিবৰ কাৰণে বিজেপি চৰকাৰখনে শ্লোগান দিছিলে জাতি মাটি বেটি ৰক্ষা কৰিম বুলি। আৰু যিসকলে এই প্ৰতিশ্ৰুতি দিছিলে এখেতসকলে অসমীয়া নহয় নেকি? যদি অসমীয়া মানুহকে যদি ছাপোৰ্ট নকৰে, বিহাৰী বেংগলীক যদি ছাপোৰ্ট কৰে, অসমত কেনেকৈ সুৰক্ষিত হ'ব? অসমখন কেনেকৈ সুৰক্ষিত হ'ব? চ' তেখেতসকলে জনাটো উচিত যে যিসকলে অসমৰ বিৰোধ মন্তব্য কৰিছে তেখেতসকলে জনা উচিত যে আমি অসমৰ মানুহে বিভিন্ন ৰাজ্যত বসবাস কাম কৰিবলৈ যায়, যেনে বেংগলোৰ, হায়দৰাবাদ, কেৰেলা, চেন্নাই, মহাৰাষ্ট্ৰ ইত্যাদি। চ' আমি সকলো কাম কৰিবলৈ কাম কৰিয়ে থাকিব পাৰোঁ, কিন্তু স্থায়ীভাৱেতো আমি থাকিবও নোৱাৰোঁ। আৰু তাত আমি অধিকাৰ নাপাওঁ। চ' বিজেপি চৰকাৰ অসমৰ মন্ত্ৰী বিধায়কসকলৰ মতে মানে অসমত কাম কৰিবলৈ আহিলে বিহাৰৰ পৰা বা বেলেগ ৰাজ্যৰ পৰা কাম কৰিবলৈ আহিলে বা 10-20 বছৰ ইয়াত অসমত থকাকেইটা মানে সকলো অধিকাৰ পায়। অসমীয়া মাতৃভাষাটো জানিলে মানে অসমীয়া হয়। এইটো নেকি প্ৰকৃত অসমীয়া? এইটো কেতিয়াও হ'ব নোৱাৰে। চ' মাতৃভাষাটো আমাৰ অসমীয়া ভাষাটো জানিলে বুলি অসমীয়া নহয়। আমি তামিলনাডুত তামিল জানো বা তেলেগু, মাৰাঠী এইবিলাক জানিলে আমি কেতিয়াও তামিল হ'ব নোৱাৰোঁ বা তেলেগু হ'ব নোৱাৰোঁ বা মাৰাঠী হ'ব নোৱাৰোঁ, কিয়নো আমাৰ তাত অধিকাৰ নাই। কেৱল মাত্ৰ আমি কাম কৰি থাকিব পাৰোঁ। চ' স্থায়ীভাৱে আমি থাকিব নোৱাৰোঁ। ঠিক তেনেকৈ অসমতো এনেকুৱাই, কিন্তু বিজেপি চৰকাৰে তাৰ ওলোটা হৈছে। অসমৰ মানে মন্ত্ৰী বিধায়কসকলে পাগলতকৈ চেৰাবলীয়া হৈছে। এখেতসকলে মানে অসমৰ বিৰুদ্ধে কাম কৰি গৈছে। চ' এখেতসকলে প্ৰকৃত অসমীয়া নোহোৱাৰ কাৰণে এখেতসকলে অসমীয়াৰ বিৰুদ্ধে এইবিলাক কাম কৰিছে। চ' এখেতসকলে বুজি পোৱাটো উচিত যে অসমীয়াত সুৰক্ষিত হ'বলৈ হ'লে অসমীয়াক ছাপোৰ্ট কৰিব লাগে। হিন্দু মানুহ বুলি অসমত য'তে ত'তে স্থায়ীভাৱে বসবাস কৰিব পাৰিব, এইটো কথা হ'ল নেকি? কেৱল মাত্ৰ বিজেপি চৰকাৰে মুছলিমক টাৰ্গেট কৰে। চ' ঠিক আছে, আমি বাংলাদেশৰ পৰা অহা মুছলিম বা হিন্দুসকলক টাৰ্গেট কৰোঁ, এইটো ঠিকেই আছোঁ। কিন্তু ভাৰতৰ পৰা অহা বিহাৰী হওক, বেংগলী হওক, এইবিলাকতো অসমত স্থায়ীভাৱে থাকিব নোৱাৰে। চ' কাম কৰি থাকিব পাৰে, এইটো আপত্তি নাই। কাম কৰি 10-20 বছৰ থাকিলে বুলি অসমৰ অধিকাৰ পাব, এইটো কথা হ'ল নেকি? এইটো কেতিয়াও হ'ব নোৱাৰে। চ' অসমবাসী ৰাইজ সকলোৱে জনাটো উচিত, সকলোৱে বুজি পোৱাটো উচিত। কেৱল মাত্ৰ আমি চৰকাৰলৈ বাট চাই
টকাটো আমাৰ কাৰণে ভুল হয়, কিয়নো চৰকাৰৰ মানুহসকলে, মন্ত্ৰী বিধায়কসকলে যি টি ক'ব এইটো আমি মানি ল'ম, এইটো কেতিয়াও নহয়, কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। চ' আমিও আমাৰ জেনেৰেশ্যনটোক আমি বজাই ৰাখিব লাগিব। আৰু নেক্সট জেনেৰেশ্যনকেইটা কি হ'ব এনেকুৱা হ'লে? যদি আমি ভাৰতৰ নাগৰিক বুলি সকলো মানুহকে যদি আমি গ্ৰহণ কৰোঁ, আমাৰ নেক্সট জেনেৰেশ্যনকেইটা কি হ'ব? চ' এইকেইটাও আমি ভাবিব লাগিব। আমাৰ জেনেৰেশ্যনটো কি হ'ব এইটো কোনে ভাবিব? যদি চৰকাৰে যদি আমাৰ পক্ষত নাই, কোনে ভাবিব তেতিয়াহ'লে? চ' তাৰ কাৰণে আমি প্ৰতিজন অসমীয়াই বুজি পোৱাটো উচিত, প্ৰতিজন অসমীয়াই সজাগ হোৱাটো উচিত। চৰকাৰে যি টি ক'ব সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। থেংক ইউ গাইজ।